উপস্থিত আছোঁ ঢকুৱাখানাৰ এটা বিশেষ স্থানত, যিটো স্থানত যাতায়াত বুলিবলৈ আচলতে পথ নাই, সুচল পথ নাই। আৰু এইখন হৈছে ঢকুৱাখানা মহকুমাৰ ডাংধৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত। আমাৰ গাঁৱৰ পৰা ভোমোৰাগুৰি গাঁৱলৈ যোৱা একমাত্ৰ পথ এইটো। এই পথটোৰে আচলতে পথ বুলি ক'ব নোৱাৰি, এটা গোপাত বুলি ক'ব লাগিব। এইটো আপোনালোকে কেমেৰা পাৰ্চনে দেখুৱাইছে আপোনালোকক কেনেকৈ সমগ্ৰ পথটো বোকাময় হৈ আছে। আমি ইয়াৰে এজন স্থানীয় ব্যক্তিৰ পৰা জানিব বিচাৰিম, আপোনালোকে যে এই পথটোৱে যাতায়াত কৰি আছে, এই যাতায়াতৰ ব্যৱস্থাটো আপোনালোকৰ কেনেধৰণৰ? এইখন আমাৰ এতিয়া গোটেই গাঁওখন জলাশলা খুৱাইছে। এতিয়া গৰম বন্ধ খুলিব, ল'ৰা ছোৱালী স্কুল কেনেকৈ এই স্কুলত পাঠদান কৰিবলৈ যাব, তাৰ কাৰণে আমি বহুত অভিভাৱকসকলে বা গাঁৱৰ ৰাইজে বহুত অসুবিধাত পৰিছোঁ। গতিকেলৈ আমাৰ ঢকুৱাখানা বিধায়ক মহোদয়ে এতিয়া খান হাৰ নাই, আমি কেনেকুৱা হেৰিত ফচি আছোঁ। এই কথা ক'ব লাগিব যে আমাৰ গাঁৱৰ পৰা ভোমোৰাগুৰি গাঁৱলৈ যোৱা ৰাস্তাটো আচলতে ৰাস্তা বুলিব নোৱাৰি, ই এটা গোবাট বুলি ক'ব লাগিব। আৰু প্ৰতিটো বাৰিষাতে এনেদৰে বোকাময় হয়। আৰু এইটো পথেৰে গাঁৱৰ মানুহখিনিয়ে বিভিন্ন স্থানলৈ অহা যোৱা কৰে আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এইটো পথেৰে অহা যোৱা কৰিব লগা হয়। এই সমগ্ৰ পথটো আমি দেখাইছোঁ। কিছু দূৰত ইয়াতে দেখা গৈছে যে মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা এখন ব্ৰিজ নিৰ্মাণ কৰা হৈছিলে, কিন্তু সেই ব্ৰিজখন পাৰ হৈ আহি গাঁওখনলৈ যোৱাৰ কোনো কিন্তু ব্যৱস্থা নাই। আৰু এই বোকাময় পথেৰেই ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধ বনিতা ৰোগী সকলো যাতায়াত কৰিবলগীয়া হয়। আনকি গাঁওবাসীয়ে ভোমোৰাগুৰি গাঁওবাসীয়ে তামাৰ গাঁৱৰ পৰা বিনামূলীয়া চাউলো সংগ্ৰহ কৰিব লগা হয় এইটো পথে। আমি স্থানীয় এজন ব্যক্তি আছে আমাৰ হাতৰ ওচৰত, আমি তেখেতৰ পৰা মন্তব্য জানিব বিচাৰিম। আপোনালোকে যিটো বিনামূলীয়া চাউল সেইটো ক'ৰ পৰা সংগ্ৰহ কৰে আৰু কেনেদৰে সংগ্ৰহ কৰে? হয়, আমি এইখন ৰাস্তাইদি এতিয়া BPL চাউলৰ কাৰ্ড কিনি, যিটো কাণ্ডত লৈ চাইকেল নাই কিবা নাই, আমি একো কিবা কিবি বস্তুবোৰ আনিব নোৱাৰাৰ কাৰণে আমি কাণ্ডত লৈ এনেকুৱা বোকা পানীত গছকি ৰাইজে কষ্ট কৰি পিনি এনেকুৱা খাবলগীয়া হয়। এতিয়া আমি প্ৰায়ভাগ এইটো BPL চাউলৰ কাৰ্টৰ চাউল এতিয়া আমি লৈ কিনি খাব নোৱাৰাৰ কাৰণে প্ৰায়ভাগ ল'বলৈ হেৰিছোঁ। কিন্তু এতিয়া গৰম বন্ধ খুলিব, গৰম বন্ধ শেষ হৈ গৈ এতিয়া স্কুল খোলাৰ পিছত ল'ৰা ছোৱালী কেনেকৈ স্কুললৈ, এইখন একমাত্ৰ ৰাস্তা এইখনেই আছে, এইখন ৰাস্তাত কেনেকৈ অহা যোৱা কৰিম, ল'ৰা ছোৱালী কেনেকৈ স্কুললৈ পঠিয়াম, টিউশ্যনটো গ'লেই। গতিকেলৈ আমি এতিয়া বিকল্প নোহোৱাতে এতিয়া আমাৰ বিশেষ অসুবিধাত পৰিছোঁ। গোটেই হয় আমাৰ ইয়াত 99% এইটো BJP ভোট দিয়া মানুহ আছে, এইটো আমি 100% গ্যাৰাণ্টি দি ক'ব পাৰোঁ। কিন্তু বিধায়ক মহোদয়, আমাৰ ঢকুৱাখানা বিধায়ক মহোদয়ে এতিয়ালৈকে এইখন এৰিয়া কেনেকুৱা হৈ আছে, এইখন তাত কেনেকুৱা মানুহ অহা যোৱা কৰি আছে, এইখন কোনো উত্তৰ দিয়া নাই কাৰণে আমি এতিয়া গোটেই এইখনৰ ৰাইজে গোটেইখনে আমি এতিয়া আলোচনা কৰি বা কৰিছোঁ যে অহা নিৰ্বাচনলৈ আমি ভোট বৰ্জন কৰাটো বাধ্যতামূলক হ'ব। এইখন ৰাস্তা যদি এইভাগে থাকে, যদি গভৰ্ণমেণ্ট ফালৰ পৰা বা এইটো বিধায়ক মহোদয়ে এইখন ৰাস্তা যদি বনাই নিদিয়ে, আমি অহা নিৰ্বাচনত ভোট বৰ্জন কৰাটো খাটাং।